মহিলাসকলৰ মাজত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে সুৰাপানৰ প্ৰৱণতা? ইয়াৰ কাৰণ পৰিৱৰ্তনশীল সমাজ নে নাৰীৰ অত্যাধিক স্বাধীনতা? বৰ্তমান সময়ত মহিলাসকলৰ মাজত সুৰাপানৰ প্ৰৱণতা অধিক বৃদ্ধি পাইছে। এক সমীক্ষাত পোহৰলৈ আহিছে যে 18 বছৰৰ পৰা 30 বছৰ বয়সৰ 43% মহিলাই অভ্যাসগতভাৱে বা ইচ্ছাগতভাৱে মদ্যপান কৰে। 31 পৰা 45 বছৰ বয়সৰ 41.7% মহিলাই ব্যক্তিগত বা সামাজিক কাৰণত মদ্যপান কৰে। মহিলাসকলৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে সুৰাপানৰ হাৰ, যিটো সাম্প্ৰতিক সময়ত এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইয়াৰ বহুতো কাৰণ থাকিব পাৰে, কিন্তু সজাগতা, সমৰ্থন আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ জৰিয়তে সমাধান বিচাৰি উলিয়াব পাৰি। সমাজৰ পৰিৱৰ্তনশীল আৰু মহিলাৰ অত্যাধিক স্বাধীনতাৰ ফলত সুৰা সেৱন কৰা এক সাধাৰণ সামাজিক কাৰ্যকলাপ হৈ পৰিছে। পশ্চিমীয়া জীৱনশৈলী আৰু বিচৰণৰ প্ৰভাৱো ইয়াৰ অন্যতম কাৰণ। একে সময়তে কৰ্মৰত মহিলাসকলৰ জীৱনৰ চাপ বৃদ্ধি হোৱাৰ ফলত মদ্যপানৰ প্ৰৱণতা বৃদ্ধি পাইছে। বহু সময়ত মহিলাসকলে বন্ধু আৰু সহকৰ্মীৰ হেঁচাত সুৰা সেৱন কৰা দেখা গৈছে, নতুবা সামাজিক অনুষ্ঠানসমূহতো সুৰা সেৱন কৰাটো ট্ৰেণ্ডলৈ পৰিণত হৈছে, যিয়ে স্পষ্ট কৰে যে বিগত বছৰসমূহত মহিলাসকলৰ মাজত সুৰাপানৰ প্ৰৱণতা বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰায় 2.9% মহিলা আৰু 29.2% পুৰুষে সুৰা সেৱন কৰে। এই সমীক্ষাত মহিলাৰ হাৰ কম যদিও অভাৱনীয় হাৰত বৃদ্ধি পাই আছে। সুৰাৰ সলনি এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব এই অভ্যাসৰ পৰা আঁতৰ হৈ আহিবলৈ। দৈনিক ব্যায়াম, যোগ, ধ্যান আৰু হাইড্ৰেশ্যন বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।